বাৰীৰ চুকত থকা বাঁহ গছৰ জৰিয়তে এজাক মহিলাই নীৰৱে চলাইছে অৰ্থনৈতিক সংগ্ৰাম। এডাল বাঁহৰ পৰা 20,000 পৰা 25,000 টকা কেনেকৈ উলিয়াব পাৰি তাৰে শিপাৰ সন্ধানত ব্যস্ত হৈ পৰিছে মহিলাসকল। দৰং জিলাৰ পিপিৰাডুকা, বৰনগাঁও আৰু চুটা নগাঁৱৰ 12 গৰাকী মহিলাই বাঁহৰে নিৰ্মিত কাপ, লেম্প, পেইণ্ট, ষ্টেইন, ট্ৰে ইত্যাদি বিভিন্ন ধৰণৰ সামগ্ৰী ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰীৰ বাবে সাজু কৰি তুলিছে। FXB ইণ্ডিয়া সুৰক্ষা নামৰ এটি NGOৰ অধীনত প্ৰশিক্ষণ লৈ বৰ্তমান মহিলাসকলে স্বাৱলম্বিতাৰ পথ মুকলি কৰিছে আৰু মহিলাসকলৰ এই কৰ্মই উৎকৃষ্ট নিদৰ্শন হিচাপে পৰিচিত হৈছে। মই অনিতা দেৱী, FXB ইণ্ডিয়া সুৰক্ষা নামৰ NGOটোৰ পৰা হয়। মই এই NGOটো আপোনাৰ আমি 10খন গাঁৱত কাম কৰি আছো। তাৰ ভিতৰত আমাৰ 4টা ডমেইনছ আছে। তাৰে ভিতৰত বৰনগাঁও আৰু চুটানগাঁও গাঁওখনত আমি জীৱিকাৰ ওপৰত কাম কৰিছো, মানে হলিষ্টিক ৰুৰেল ডেভেলপমেন্টৰ ওপৰত। তো তাৰে ভিতৰত আমাৰ মানে যিহেতু বৰনগাঁও আৰু চুটানগাঁও গাঁওখন বিশেষকৈ বাঁহৰ লগত জড়িত হয়, বাঁহৰ শিল্পৰ লগত জড়িত হয়, এওঁলোকৰ মানে এখন বজাৰ ধুনীয়াকে দখল কৰি আছে। তো এওঁলোকে মানে কি হয়, খৰাহি পাচি এনেকুৱা খিনিয়ে কৰি আছে। তো খৰাহি পাচিত বাহিৰেও যে বাকীখিনিও কৰিব পাৰি, তাৰ পৰা যে আমি আলংকাৰিক বস্তু বা আপোনাৰ ৰেগুলাৰ ইউজৰ কিছুমান বস্তু বনাব পাৰো, সেইটো আমি বাইদেউসকলৰ লগত মিটিং কৰিলো। মিটিং কৰি বাইদেউসকলক উলিয়াই আনি ইয়াতে আমি এটা ইউনিট গঠন কৰিলো। তো ইয়াতে ফাৰ্ষ্ট পৰ্যায়ত আমাৰ 15-20 জনী মান আছিলে, কিন্তু এতিয়া কাৰ্যত 12 জনী বাইদেউ আহি আছে। আৰু এওঁলোকে বৰ্তমান ট্ৰেইনিং ললে, ট্ৰেইনিঙৰ লগতে এওঁলোকে প্ৰডাকশ্যনো কৰে মানে। তো আৰু এওঁলোকৰ অৰ্ডাৰ আছে, সেই হিচাপত অৰ্ডাৰৰ কাৰণে আমি FXB ইণ্ডিয়া সুৰক্ষা যিমানখিনি পাৰে এওঁলোকক হেল্প কৰিছো। আৰু এওঁলোকে এনেকুৱা নহয় যে কিবা এওঁলোকৰ ঘৰৰ পৰা আনিছে, একো নাই, শিকিছে। জাষ্ট মানুহগৰাকী আহিছে, ইয়াতে গোটেইখিনি প্ৰভাইড আমাৰ পৰা কৰা হৈছে, বাঁহৰ পৰা কটাৰীৰ পৰা অল ইটছ এভৰিথিং। তো এইখিনি বজাৰখন দখলৰ ক্ষেত্ৰত মানে আমাৰ মানে ধৰি লওক এওঁলোকৰ বৰনগাঁৱত যেতিয়া সোমোৱা যায়, ৰাস্তা কাষে বাঁহৰ বস্তুখিনি দেখাই যায়। তো তেনেকুৱা আমি ভাবিছো এনেকুৱা এখন আমাৰ এটা চৰকাৰী মাটি আছে, তাতে আমি এটা ইউনিট হয়তো কৰিম চেলছৰ কাৰণে। লগতে ইণ্টাৰনেশ্যনেল বা নেশ্যনেল পৰ্যায়ত আমি মানে আমি চিন্তা কৰি আছো। কিন্তু নেশ্যনেলি ডেইলিলৈকে আমাৰ বৰ্তমান এওঁলোকৰ 500 পিচ অৰ্ডাৰৰ হেৰি আছে, 10টা আইটেমৰ। তো সেইটো বৰ্তমান প্ৰডাকশ্যনৰ কাম চলি আছে। ৰিচেণ্টলি আমি এইটো ডেলিভাৰ্ড কৰিব লাগে মানে। এওঁলোকৰ যিজন মাষ্টাৰ ট্ৰেইনাৰ হয়, এজ পাৰ মাষ্টাৰ ট্ৰেইনাৰ, তেওঁ কোৱা মতে এডাল বাঁহৰ পৰা 35-37 হাজাৰ টকা পৰ্যন্ত বস্তু ওলাব পাৰি। আৰু আপোনালোকে দেখিছে আমি সৰু সৰু বস্তু আমি বাঁহো আমি পেলনিত দিয়া নাই। যেনেকুৱা ধৰক চাবিৰ কাৰণে সেয়া কি ৰিং, কি চেইন, তো এইবিলাকো আমি পেইণ্ট কৰিছো, হেৰি কৰিছো। তো বাইদেউ বিলাকে গোটেই এওঁলোকৰ নিজৰ হাতেৰে বাৰ্নিছ কৰা, স্মুথিনিং কৰা, অল ইটছ এভৰিথিং এওঁলোকে কৰে। লগতে মেচিন যিখিনি কাটিঙৰ কাৰণে আছে, মেচিনবোৰো এওঁলোকে চলাব পৰা হৈছে। তেনেকুৱা। নমস্কাৰ, মোৰ নাম শ্ৰী ৰেখাৰাণী দেৱী, মই বৰনগাঁৱৰ হয়। কথা হ'ল আমাৰ ইয়াতে 2খন গাঁও আছে, চুটানগাঁও আৰু বৰনগাঁও। আমি এই চুটানগাঁও আৰু বৰনগাঁৱৰ মহিলাখিনিয়ে আমি ইয়াতে আহি এই বেম্ব'ৰ ট্ৰেইনিঙত জইন কৰিছিলো। প্ৰথমতে আমি 3 মাহ ট্ৰেইনিং কৰিলো। এই ট্ৰেইনিং কৰি আমি ইয়াতে ইমানে ধুনীয়া এটা প্লেটফৰ্ম এটা পাইছো, ভাল লাগিছে। কাৰণ আমাৰ মহিলাখিনি আমি গাঁৱৰ হয়, গাঁৱলীয়া বোৱাৰী। আমাৰ মানে কি হয়, মতাখিনিয়ে আমাক তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰি চলো। গতিকে আমি তেওঁলোকৰ ওপৰত নিৰ্ভৰ নকৰি যাতে আমিও এটা নিজৰ পথ এটা নিজে বাছি উলিয়াব পাৰো, সেইকাৰণে আমাক যিটো আমাৰ মানে FXB ইণ্ডিয়া সুৰক্ষা, লগতে SDFC পৰিৱৰ্তনৰ সহযোগত আমাক যিটো বেম্ব'ৰ আমাৰ প্ৰশিক্ষণৰ জৰিয়তে আমাক যিটো এটা ইণ্ডাষ্ট্ৰি, এটা সুবিধাখন আমাৰ চুটানগাঁও আৰু বৰনগাঁৱত এটা মানে স্থাপন কৰিছে, সেইটো কাৰণে আমি তেওঁলোকক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছো, আমাক এটা এনেকুৱা এটা সুযোগ দিয়াৰ বাবে। হয়, আমি ইয়াৰ জৰিয়তে হয়তো আমি আহিছোতো, প্ৰথম ওলাই আহিছো, আমি ভাবিছো আৰু এইটো যদি আমি এনেকুৱাকে সুন্দৰভাৱে চলাই নিব পাৰো, আৰু মোৰ দৰে যদি আমি এটা 12 গৰাকী মহিলা আছো, আমাৰতো চুটানগাঁও বৰনগাঁৱত যথেষ্ট মহিলা আছে, তেওঁলোকো ওলাই আহক। আমি মানে এই বাৰ্তাৰ জৰিয়তে তেওঁলোককো আমি এটা মানে অনুৰোধ জনাব বিচাৰিছো। আমাৰ ইয়াতে বৰ্তমান প্ৰথম আমি কাপ শিকিছিলো, তাৰ পৰা এতিয়া আমি লেম্প বনালো,
ফ্লাক্সৰ কভাৰ বনাইছো, লেম্প মোবাইল কভাৰ বনালো, ট্ৰে বনালো। তাৰপিছত এতিয়া আকৌ নতুনকে এতিয়া আমি বনাই আছো, লেম্প এটা বনাই আছো, এনেকুৱা আৰু আমাৰতো বহুতো চাইকেলৰ ৰিং আছে, পিছফালে চাইকেলৰ ৰিঙৰ কাৰণে আমি বনাই আছো এনেকুৱা।